ছাৰ অন্য এটা প্ৰসংগ সুধিব বিচাৰিছিলোঁ জোনাইত এগৰাকী SDPOই আছুৰ আঞ্চলিকৰ এগৰাকী উপদেষ্টাক খুব বেয়াকৈ মাৰধৰ কৰিছিল হয়তো মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলে বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছু বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰী মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম এইটো পুৰা ফালি গৈছে So,